নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি আকৌ মই আপোনালোকৰ বাবে একদম খুব ধুনীয়া একদম নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়াই আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগা পাই DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা শ্বিপিং আহিব। আৰু আপোনালোকে যদি হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত বা ৰিটেইলত হ'লেও সকলোতে বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পাজত যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, এইখন আহিব ইয়াৰ চাদৰখন। চাওকচোন, চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ কৰা থাকিব। আৰু চাদৰখন এনেদৰে থাকিব। আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু খুব ধুনীয়া হয় কাপোৰযোৰ, ফিনিচিং বহুত ধুনীয়া হয়, পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ কাম কৰা থাকিব এনেকৈ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিব কাৰণে সৰুকৈ এটা পুতি থাকিব এনেকৈ। প্ৰাইচ আহিব মাত্ৰ 1750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আকৌ এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ। এইযোৰ চাওক, কালাৰ চাওক আপোনালোকে পাঁচযোৰ দেখুৱাব লৈছোঁ। এইযোৰ চাওক, এইযোৰ অকণমান হেভিকৈ কাম কৰা থাকিব। এইখন আহিব চাদৰখন। চাদৰ আচলতে যেনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই গৈ এনেকৈ খুব ধুনীয়াকৈ কাম কৰা থাকিব হেভিকৈ। বহুত ধুনীয়া হয়, কালাৰ চাওক আপোনালোকে বহুত ধুনীয়া হয়। আৰু চাদৰখনো এনেকৈ থাকিব প্লেনকৈ। আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু ফিনিচিং বহুত ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো থাকিব এনেকৈ, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু যদি কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2050। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব। আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব বেছি ধুনীয়া কাপোৰযোৰ চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে যেনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। বহুত ধুনীয়া হয় আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব, ফিনিচিং খুব ধুনীয়াকৈ কৰা হৈছে। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰফালে কাম কৰা থাকিব। বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু এইকেইটা আহিব ছাইডৰ পটি। এইকেইটা চাওক, ছাইডৰ পটিতে এনেকৈ বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে। বিচনী খাই কৰি খুব ধুনীয়াকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3750। কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, কালাৰ চাওক আপোনাৰ বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি ডাবুল গাই কৰি দিয়া হৈছে। বহুত ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিং কৰা থাকিব, পূৰা হেভিকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে বুটা বচা থাকিব। আৰু লগত থাকিব এখন মেখেলাখন। এখন চাওক, মেখেলাখনো খুব ধুনীয়াকৈ এইটো আঁতৰফালে কাম কৰা থাকিব, পূৰা হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। এইখন চাওক, ব্লাউজৰ পিচটো এনেকৈ আহিব। আৰু হাতত দিব মানে ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি। এইকেইটা চাওক,
চাইডৰ পটিকে এনেকৈ খুব ধুনীয়াকৈ বিচনী হৈ ফুল পটি কৰি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া হয় কাপোৰযোৰ আৰু প্ৰাইচ আহিব মাত্ৰ 3750 আৰু ৰেডি টু কৰিলে খুব বেছি ধুনীয়াকৈ কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা দেখুৱাব লৈছোঁ সেইযোৰ চাওক এইখন আহিব চাদৰখন চাওক বহুত ধুনীয়া হয় আৰু চাদৰখন চেল্ফ ফাৰিত আহিব এনেকৈ এনেদৰে থাকিব বহুত ধুনীয়া হয় কাপোৰযোৰ হেভি আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ ডাবল গাই কৰা থাকিব আৰু পাৰিটো তেনেকৈ হেভিকৈ কাম কৰা থাকিব এনেদৰে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু চাদৰখনো গোটেই গাতে এনেদৰে পুৰা হেভিকৈ কাম কৰা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ কোৱালিটি বহুত ভাল পাব আপোনালোকে কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং বহুত ধুনীয়াকৈ কৰা হৈছে এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ হেভিকৈ কাম কৰা থাকিব আঁঠুবলৈ কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 3750 আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ কালাৰ দেখুৱাব লৈছে এইটো চাওক মচুৰ দালি কালাৰত থাকিব খুব ধুনীয়া হয় লাইট কালাৰ হয় চাওক আপোনালোকে খুব ধুনীয়া হয় কালাৰটো বহুত মৰম লাগিছে এইখন চাওক এইখন আহিব চাদৰখন চাদৰ আচলতে তেন্তে খুব ধুনীয়াকৈ এনেদৰে বিচনী হৈ কৰি মাল্টি কালাৰী কাম কৰা থাকিব এইখন চাওক বহুত ধুনীয়া হয় আৰু খুব ধুনীয়া ফিনিচিং কৰা থাকিব ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ গন গনকৈ চাৰিটাকৈ পুৰা ঘন ঘনকৈ এনেকৈ বুটা বচা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন এইখন চাওক পিন্ধি আপোনালোকে বহুত আৰাম পাব এইখন চাওক মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁঠুৰ ফুলে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ প্ৰতি এইকেইটা চাওক প্ৰায় হেভি এযোৰ যোৰা হয় এইকেইটা চাওক চাইডৰ পটিতে এনেকৈ বিচনী খালৈ ফুল পটি কৰি দিয়া হৈছে খুব ধুনীয়াকৈ এনেকৈ থাকিব আৰু লগত এখন ব্লাউজৰ পিচটো একদম হেভিকৈ এনেকৈ আহিব চাওকচোন খুব ধুনীয়াকৈ হাতত দিবৰ কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব প্ৰাইচ আহিব মাত্ৰ 3750 কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া হয় কালাৰটো চাওক আপোনালোকে বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে পকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনো গোটেই গাতে এনেদৰে বুটা বচা থাকিব কাপোৰযোৰ আহল বহল ধুনীয়া কোৱালিটি বহুত ভাল হয় ফিনিচিং খুব ধুনীয়াকৈ কৰা হৈছে আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ আঁঠুৰ ফুলে কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এইটা চাওক চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব পকেট গায়েৰে আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকৈ লাগি থাকিব আৰু হাতত দিবৰ কাৰণে ডাঙৰকৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 3750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চেমি নুনি যোৰা এযোৰ দেখুৱাব লৈছোঁ গোল্ডেন য়েল্লো কালাৰ চেমি নুনি বৈ দিয়া হৈছে খুব ধুনীয়া হয় কালাৰটো চাওক আপোনালোকে আৰু খুব ধুনীয়া ফিনিচিং কৰা থাকিব এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ চাওক খুব ধুনীয়া ফিনিচিং কৰা হৈছে বিচনী হৈ গৈ এনেকৈ খুব ধুনীয়াকৈ কাম কৰা থাকিব আৰু চাদৰখন চাওক এনেদৰে বুটা বচা থাকিব আহল বহল ধুনীয়া কোৱালিটি বহুত ভাল হয় আৰু খুব ধুনীয়া হয় কাপোৰযোৰ ফিনিচিং বহুত ধুনীয়াকৈ কৰা হৈছে আৰু এইখন আহিব মেখেলাখন চাওক মেখেলাখন এনেকৈ বহুত পৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব চেমি নুনি হয় কাপোৰযোৰ আৰু এইকেইটা আহিব চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ ফুল পটি কৰি দিয়া হৈছে বিচনী হৈ কৰি আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু প্ৰাইচ আহিব মাত্ৰ 4250 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ একেই হয় কালাৰটো ডিজাইনটো অকণমান বেলেগ থাকিব এইখন চাওক এইখনো খুব ধুনীয়া হয় কালাৰ একেই থাকিব ডিজাইনটো অকণমান বেলেগ কৰিছে এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী হৈ এনেকৈ কাম কৰা থাকিব আৰু ফিনিচিং বহুত ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ ওখ সকলোৱে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰ ফুলে কাম কৰা থাকিব মেখেলাখন আহল বহল দীঘল হয় আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা এইকেইটা চাওক
চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ফুল পটি কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ প্ৰাইচ আহিব মাত্ৰ 4250 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চাদৰ আঁচলটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি ডাবুল বাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব চাওকচোন বহুত ধুনীয়া হয় খুব ধুনীয়া ফিনিছ কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন আহল বহল দীঘল খুব ধুনীয়া হয় আঁতৰ ওপৰলৈকে এনেকৈ কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু চাইডৰ পটিতে এনেকৈ আহিব খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব এইবোৰ চাওক এনেকৈ কৰা থাকিব চাওকচোন খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া যে ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰখন চাদৰ আঁচলটো খুব ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব পকেট গাই কৰি এনেকৈ ডাবুল গাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ কোৱালিটি বহুত ভাল পাব আপোনালোকে আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে কামখিনি আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰ চাইডৰ পটিতে এনেকৈ ডাঙৰ ডাঙৰকৈ কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকৈ লাগি থাকিব আৰু হাতত দেখুৱান এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখনো খুব ধুনীয়া হয় বিচনী হৈ কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব বহুত ধুনীয়াকৈ এনেকৈ আৰু আহল বহল ধুনীয়া কাপোৰযোৰ আৰু চাদৰখনো গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ আহিব খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ থাকিব বহুত ধুনীয়া হয় আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া যে ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক খুব ধুনীয়া হয় এইখন আহিব চাদৰখন চেল্ফ ডিজাইনৰ আহিব এইখন আহিব চাদৰ আঁচলৰ জানো খুব ধুনীয়াকৈ এনেকৈ পকেট গাই কৰি ডাবুল গাই কৰি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ পাৰীটোত এনেকৈ কৰা থাকিব বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘূৰণকৈ বুটা বচা থাকিব আৰু লগত থাকিব এখন এইখন চাওক মেখেলাখন চাওক বহুত ওপৰলৈকে কাম কৰা থাকিব হেভিকৈ এনেকৈ কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এইখন চাওক ব্লাউজৰ পিচটো হেভিকৈ আহিব এনেকৈ চাওকচোন খুব ধুনীয়াকৈ হাতত দুখন এনেকৈ কাম কৰা থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2950 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাওক এইযোৰ আহিব এইখন আহিব চাদৰ আঁচলত জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব পূৰা হেভিকৈ কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘনকৈ বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন একদম আঁতৰলৈ কাম কৰা থাকিব এইখন চাওক একদম ওপৰলৈকে কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এইকেইটা চাওক চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত থাকিব এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2950 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ অফ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ অফ হোৱাইটত আহিব কালাৰটো এইখন চাওক
এইখন আহিব চাদৰখন। চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনো গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব, আহল বহল ধুনীয়া কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, মেখেলাখন চাওক, মেখেলাখনো খুব ধুনীয়াকৈ এনেকৈ আঁতৰফালে কাম কৰা থাকিব, খুব ধুনীয়া হয় আৰু মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পুটি, এইকেইটা চাওক চাইডৰ পুটিকে এনেকৈ খুব ধুনীয়াকৈ এনেকৈ থাকিব মাল্টিকালাৰেদি। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2950। আৰু কাপোৰটো যদি আপোনালোকৰ পচন্দ কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।